জুবিন দাই তেতিয়া ক'লে কৈছে তই কাইলৈ আহিবি ঘূৰি আহোঁতে দেখিছোঁ জুবিন দা গেটৰ বাহিৰত আছে জীৱনত কেতিয়াও ওলাই নাযাব জুবিন দাক হেৰুৱাৰ দুখটোৰ হাতখন এনেকৈ ধৰিছে ধৰি পেলাই কৈছে সুধিলে তই কালি কেলৈ কান্দিছিলি এনেকৈ ক'লে মোৰ নামটোৰো তেওঁ তাৰিফ কৰিছিলে নমস্কাৰ মই মাৰ্চি আৰু আজি মোৰ জীৱনৰ এটা খুব ভাল লগা মোমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই অলপ ইম'চনেল হৈছোঁ কথাটো মনত পৰি কাৰণ সেই মোমেণ্টটো আমাৰ জুবিন দাৰ লগত জড়িত 2023 29 অক্টোবৰৰ দিনাখন প্ৰথম মই জুবিন দাৰ লগত ফোন যোগে কথা পাতিছিলোঁ তেওঁৰ জয়নগৰ চাৰিআলিৰ ওচৰত বৃন্দাবন মাৰ্ট আছে জানেই চাগে সকলোৱে তেওঁ তাতে আগতে প্ৰায়ে থাকে গধূলি সময়ত আৰু মোৰ জেঠাই আৰু মা বৃন্দাবন মাৰ্টত গৈছিলে তেওঁক লগ পাইছিলে তেতিয়া জুবিন দাৰ গান এটা কভাৰ কৰি থৈছিলোঁ সেই ভিডিঅ'টো জুবিন দাক দেখাইছিলে আৰু দেখুৱাৰ পিছত জুবিন দাই চাই পেলাই মায়ে মোক ফোনত কথা পতাই দিছিলে জুবিন দাৰ লগত আৰু মইতো ভাবাই নাছিলোঁ ৰেডিয়ে নাছিলোঁ তেনেকৈ যে জুবিন দাৰ লগত কথা পাতিব পাৰিম ফোনটো যেতিয়া মায়ে দিলে জুবিন দাই কথা পাতিব লোৱা বুলি জুবিন দাৰ লগত কথা পতা লোৱা বুলি মই হেল্ল' বুলি যেতিয়া জুবিন দাৰ মাতটো শুনিছোঁ তেতিয়াই মই কান্দি দিলোঁ মই একো ক'বই নোৱাৰোঁ মানে কি ক'ম মই জুবিন দাক কান্দিছোঁ আৰু মোৰ ওচৰতে তেতিয়া মোৰ হাজবেণ্ড গৌতমো বহি আছিলে মই কান্দিছোঁ তেতিয়া জুবিন দাই কৈছে তই হাঁহিছ যে এনেকৈ কৈছে তাৰপিছতে মই তেওঁক একোৱেই ক'ব নোৱাৰিলোঁ হেল্ল'টোৱে যি মই শুনিলোঁ আৰু মোৰ ফালৰ পৰা হেল্ল'টোৱে যি ক'লোঁ ফোনত আৰু তাৰ বাহিৰে মই একো ক'ব নোৱাৰিলোঁ তাৰপিছত মই নোৱাৰি পেলাই গৌতমক দি দিলোঁ ফোনটো তাৰপিছতে গৌতমে পাতিছে কথা মই মানে বিৰাটেই মনটো ভাল লাগিছে মোৰ বহুত বেছি ফূৰ্তি লাগিছে আৰু জুবিন দাই তেতিয়া কৈছে তই কাইলৈ আহিবি মোৰ ষ্টুডিঅ'ত যোনটো জোনালীত আছে হেন্দুৰিয়ালি মই আৰু গৌতম ৰৈয়ে থকা নাই আৰু কিমান ভাল লাগিছে মনটো জুবিন দাই মাতিছে পিছদিনাখন আমি গ'লোঁ দুটাই গৈ পেলাই প্ৰথমতে গৈ পাই পেলাই জুবিন দা শুই আছিলে আমি 11-12মান বজাত গৈছিলোঁ নেকি এইখিনি সময়ত জুবিন দা শুই আছিলে আৰু শুই থকাৰ কাৰণে ৰখি আছোঁ আৰু গৌতমৰো কিবা কাম আছিলে সেইটো কাৰণে আমি ভাবিলোঁ জুবিন দা উঠালৈকে আমি কামটো কৰি আহোঁ তাৰপিছতে আমি গ'লোগৈ ঘূৰি আহি পেলাই আহিছোঁ 2টামান বাজিছে তেতিয়া ঘূৰি আহোঁতে দেখিছোঁ জুবিন দা গেটৰ বাহিৰত আছে তাৰমানে এখিনিমান মানুহে তেওঁক লগ কৰিব আহিছিলে এখন গাড়ী পূৰা ফুল মানুহ আহিছে আৰু লগ কৰি আছে কথা পাতি আছে গেটৰ বাহিৰতে তাৰপিছতে তেওঁ যেতিয়া সোমাই গৈছে মানুহখিনিক বিদায় দি পেলাই গেটেৰে তেওঁৰ ষ্টুডিঅ'টোত গৌতম আৰু ময়ো পিছে সোমাই গ'লোঁ আৰু সোমাই যাওঁতে তেওঁ পিছফালে এনেকৈ ঘূৰি পেলাই যেতিয়া আমাক দেখিলে তেতিয়া মোক কৈছে তই মাৰ্চি নেকি তেওঁৰ মুখত মোৰ নামটো শুনি মোৰ কিমান ভাল লাগিছে মই প্ৰকাশ কৰিব নোৱাৰোঁ মাৰ্চি নামটো তেওঁৰ যে মোৰ নামটো যে তেওঁ মুখত লৈছে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা তাৰমানে বহুত ভাল লাগিছে তাৰপিছতে তেওঁৰ পিছে আমি সোমাই গ'লোঁ এটা চাইডে ষ্টুডিঅ' আছে আৰু এটা চাইডে গেষ্ট বহা ৰুম এটা আছে আমি সেই গেষ্ট বহা ৰুমটোতে বহিলোঁ আৰু জুবিন দাই 1-2 মিনিটমান বহাৰ পিছতে আমাৰ ওচৰলৈ আহিলে জুবিন দা আহি পেলাই ভৰি দুখন পূৰা মেলি পেলাই চোফাটোত বহিছোঁ আৰু মই ভৰিকেইখনৰ ওচৰতে বহি আছোঁ জুবিন দাই কৈছে জুবিন দাই এটা কথা কওঁ মোৰ মামা কঞ্জন নাথ তেখেতক জুবিন দাই চিনি পায় কাৰণ মোৰ মামা এক্টিং কৰে গান গায় পুৰণা এক্টৰ হয় গতিকে জুবিন দাই চিনি পায় আৰু মোৰ মামাৰ ছোৱালীকেইজনীও গান গায় সেইটো কাৰণে মামাৰ ছোৱালীকেইজনীকো চিনি পায় গৰিষা আৰু প্ৰীতিশা সিহঁতৰ কথা সুধিলে আগদিনাখন যিহেতু মাহঁতে মাক লগ পাইছিলে মা আৰু জেঠাই তেতিয়া মাহঁতে কৈছিলে মানে মামাৰ পৰিচয়টো দিছিলে সেইকাৰণে সেইটোও মনত আছে জুবিন দাৰ আৰু পিছদিনাখন সেইটোৱে মোক কৈছে তই খঞ্জন দাৰ কোন হয় এনেকৈ কৈছে মই কৈছোঁ মোৰ মামা হয় আৰু বাহঁতৰ কথাও সুধিছে মোৰ বা তাৰমানে মামাৰ ছোৱালীজনী এজনী ছোৱালী কলকাতাত থাকে আৰু 2 দিনমান আগতে যেতিয়া মই লগ পাইছিলোঁ জুবিন দাক সেইটো সময়ৰ কথা আৰু তাৰ 2 দিন আগত বোলে জুবিন দা কলকাতা গৈছিলে আৰু তাই যিহেতু কলকাতাতে থাকে কলকাতাত বোলে লগ পাইছিলে সেইটো কথা জুবিন দাই মোক কৈছে যে মই কলকাতা যাওঁতে প্ৰীতিশাক লগ পাইছিলোঁ বোলে এনেকৈ কৈছে তাৰপিছতে
মই আৰু মোৰ মুখৰ পৰা এটাও মাত ওলোৱা নাই। জুবিন দায়ে যি কৈছে আৰু যিখিনি, জুবিন দায়েতো ইমান কথা কৈ নাথাকে, তথাপিও আৰু মই মানে আৰু মনে মনে আছোঁ। তাৰমানে মই তেওঁৰ মুখখনেই চাম নে, হাতখনেই চাম নে, ভৰিকেইটাই চাম নে, কি কৰিম মই তেওঁক, মানে সাৱটিয়ে ধৰিম নে সেৱাই কৰিম, মই একো ভাবিয়ে পোৱা নাই। মানে মই ইমান ফূৰ্তি লাগি আছে, ইমান ভাল লাগি আছে, মানে মনটো ভালে লাগিছে নে দুখেই লাগিছে মই সেইটো সময়ত বুজি পোৱা নাছিলোঁ মানে। আৰু মই একেবাৰে মনে মনে আছোঁ, খালি জুবিন দাই যিটো কথা কৈছে হা আৰু নাত মই উত্তৰটো দিছোঁ। মোৰ নামটোৰো তেওঁ তাৰিফ কৰিছিলে, নামটো ইউনিক বুলি কৈছিলে। মোৰ সেইখিনিও ভাল লাগিছিলে। আৰু নাপাম আৰু জুবিন দাৰ নিচিনা মানুহ আমি কেতিয়াও নাপাওঁ। তেওঁ সঁচাকৈ এজন ভগৱান আছিলে আৰু হেৰুৱালোঁ আৰু। তাৰপিছতে মোক সুধিলে তই কি কৰ? মই ক'লোঁ যে মই হেণ্ডমেড জুৱেলাৰী বনাওঁ আৰু মই গৰিমা বৌৰ কাৰণেও কিছুমান জুৱেলাৰী লৈ গৈছিলোঁ আৰু সেইখিনি দেখালোঁ মই জুবিন দাক। তেতিয়া খুব মন দি চাইছে, যিহেতু হেণ্ডমেড জুৱেলাৰী পূৰা একদম উল্টিয়াই পুল্টিয়াই পূৰা মন দি চাইছে, খুব ভালকৈ চাইছে আৰু কৈছে তই দেখোন গৰিমা বৌৰ লগত কামেই কৰিব পাৰ। মই আৰু কি ক'ম আৰু, মানে মই উত্তৰ নাই। আৰু কৈছে তই নিজে দি দিবি বুক, মই নিদিওঁ, তই নিজে দি দিবি, এনেকৈ কৈছে। আৰু মই তেতিয়া ক'লোঁ মইনো ক'ত লগ পাম বুক, এনেকৈ ক'লোঁ। তেতিয়া কৈছে যে যা অফিচলৈ যা, ৰাজগড়ত আছে, তাতে লগ পাবি বৌক, তাতে দি দিবি, এনেকৈ ক'লে। তাৰপিছত সেইখিনি গ'ল কথা গ'ল আৰু বহি আছোঁ। মোক সুধিলে তই কালি কেলৈ কান্দিছিলি, এনেকৈ ক'লে। সেইটো কোৱাৰ লগে লগে মানে মই আৰু থাকিব নোৱাৰিলোঁ আৰু একদম কান্দিয়ে দিলোঁ আৰু মানে তলে মোক কল কৰি পেলাই পূৰা কান্দিছোঁ আৰু। তাৰ আগলৈকে জুবিন দা বহি আছিলে, তাৰপিছতে থিয় হৈ পেলাই মোৰ ওচৰতে বহি আছিলে। তথাপিও মই যেতিয়া কান্দিলোঁ তেতিয়া তেওঁ উঠি আহি মোৰ ওচৰলৈ আহিছে আৰু মাথাতে এনেকৈ মৰম কৰিছে মোক। মৰম কৰি পেলাই মোৰ হাতখন এনেকৈ ধৰিছে, ধৰি পেলাই কৈছে মই তহঁতৰ কাৰণে সদায় আছোঁ, সদায় আছোঁ। আৰু খুব মাথাটোত এনেকৈ হাতখনেৰে মানে হেৰি কৰি দিছে আৰু মৰম কৰি আছে, যেন মই সৰু ছোৱালী, সৰু বাচ্চা এনেকুৱা নিচিনাকৈ তেওঁ মোক মৰম কৰিছিলে। আৰু তাৰপিছতে এনেকৈ হাতখন ধৰি পেলাই মোক, আমিতো গেষ্ট ৰুমত বহি আছিলোঁ, হাতখনত ধৰি পেলাই মোক লৈ গৈছে তেওঁৰ ষ্টুডিঅ' ৰুমটোত, যোনটো ষ্টুডিঅ' আছে তাতে সোমাই গ'লোঁ তাতে। আৰু যোনটো মানে ৰেকৰ্ডিং কৰা জেগা সেইখিনি বেলেগ, সেইখিনি মানে একেটাই ৰুম, অলপ দুভাগ নিচিনাকৈ আছে। সেই ৰেকৰ্ডিং কৰা জেগাখিনি দেখাই পেলাই মোক কৈছে যা মাইকটো চায়গৈ, এনেকৈ ক'লে। কিবা গ'ল্ড হেণ্ডমেড মাইক আছিলে, তেওঁৱে কৈছিলে। মই সোমাই গ'লোঁ, গৈ পেলাই চাইছোঁ আৰু মানে ভিডিঅ' কৰিম, ফটো উঠিম তেওঁৰ লগত, সেইবিলাক কথা মানে মাথাতে অহা নাই মানে। আৰু ভয়ো লাগে, জুবিন দা কিবা পটককৈ ফটো উঠাম বুলি ক'ম, গালিয়ে খাওঁ নেকি, ভয়ো লাগি আছে আৰু নাৰ্ভাছ হৈছোঁ, এক্সাইটমেণ্টটো আছে, মানে চব মিক্স মানে ফিলিংছবিলাক হৈ আছে। তাৰপিছতে হ'লেও গৈছোঁ, গৈ পেলাই চালোঁগৈ গোটেইখিনি ধুনীয়াকৈ বস্তুবিলাক। তাৰপিছতে গৌতমো মিউজিকৰ লগত জড়িত, তাকো সুধিছে তই কি কৰ বুলি। তেতিয়া সি ক'লে মই গীটাৰ বজাওঁ, মই বেছিষ্ট হয়। তেতিয়া হাঁহিছে আৰু এটা ধুনীয়া মানে মজা লোৱা এটা হাঁহি এটা মাৰি দেখাইছে। তাৰপিছতে গৌতমৰ লগতে কিবা কিবি মানে ষ্টুডিঅ'ত থকা ইনষ্ট্ৰুমেণ্টখিনিৰ কথা পাতিছে, চাউণ্ড বক্সটোৰ কথা কিবা কিবি আৰু। গৌতমেও সি ধুনীয়াকৈ কথা পাতিছে, সি কিবা কিবি সুধিছে, ধুনীয়াকৈ উত্তৰ দিছে। আৰু তেতিয়া সেই সময়টোত এটা গান তেওঁ মানে ৰিলিজ দিব, যিটো সান্নিধ্য ভূঞা অলৰেডি এটা গান ৰিলিজ দিছিলে। কি আছিলে নামটো গানটো, এক মিনিট মই গানটো চাই দিছোঁ। নিশিগন্ধা গানটো সান্নিধ্য ভূঞাই অলৰেডি ৰিলিজ দিছিলে, কিন্তু তাৰপিছত আমি যেতিয়া লগ পাইছিলোঁ সেই সময়ত আকৌ মানে মিউজিকখিনি চেঞ্জ কৰি পেলাই জুবিন দায়ে সেই গানটো ৰিলিজ দিয়া নাছিলে আৰু দিব মানে। সেইটোকে আমাক শুনালে গানটো, যে এই গানটো মই আকৌ মিউজিকখিনি বেলেগ কৰি পেলালোঁ, শুন বুলি কৈছে। শুনালে, গান আৰু ক'ত কাণত মানে সোমাব আৰু। তেওঁ মানে ৰৈতো নাথাকে, এটা জেগাত ঘূৰি ফুৰিছে। তাৰপিছতে মই খালি তেওঁকে মন কৰি আছোঁ আৰু কি কৰিছে কি নাই। আৰু মাজে মাজে আহি পেলাই মোক এনেকৈ মাথা দিয়ে, সেইবিলাক চব মনত পৰিছে, কৰিছে। তাৰপিছতে গানটো শুনিলোঁ আৰু শুনি পেলাই আৰু তেওঁক আৰু মই কি ভাল লাগিছে বুলি ক'মনো, আৰু শুনিলোঁ। আৰু মোৰ মানে বিশ্বাসেই হোৱা নাই, এই মাতটো আমি ইমান শুনি থাকোঁ, সৰুৰ পৰা শুনি আছোঁ, এনি টাইম শুনি থাকোঁ। এই মানুহজন মোৰ সন্মুখত থিয় হৈ আছে, মানে সপোন নে সঁচা নে কি এনেকুৱা মানে মই
বুজিয়ে পোৱা নাছিলোঁ মানে এনেকুৱা লাগিছে যেন মই সপোনে দেখি আছোঁ নেকি এটা বিৰাট ভাল লগা সপোন তাৰপিছতে অলপমান সেনেকৈ থকাৰ পিছত আৰু কৈছে মোৰ টোপনি আহিছে তহঁতি যা দিয়া তাৰপিছতে ডাইৰেক্ট আৰু তাৰপিছতে আমি আৰু তেতিয়ালৈকে যথেষ্ট সময়ো হৈছিলেগৈ সন্ধিয়াই হ'লগৈ বহুত সময় হ'ল গতিকে আমি আহিবৰ এনেও সময় হৈছিলে জুবিন দাক এনেকৈ আহোঁতে সেৱা কৰিলোঁ দুটাই সেৱা কৰিলোঁ আৰু কৈছে তোৰ মোৰ নাম্বাৰটো আছে ন তোৰ লগত এনেকৈ ক'লে তাৰপিছত মোৰ লগততো নাছিলে কাৰণ আগদিনা মায়েহে কথা পতাই দিছিলে মই কৈছোঁ আপোনাৰ নাম্বাৰটো মোৰ ওচৰত নাই নহয় তাৰপিছতে ল বুলি ক'লে তেওঁ মোক নাম্বাৰটো দিলে মই লগালগ তেওঁক ফোন কৰিলোঁ মই ফোন নহয় মানে মিছ কল এটা দিলোঁ আৰু নাম্বাৰটো ছেভ কৰিলোঁ তাৰপিছতে অহাৰ সময়ত কৈছে মোৰ কিবা কেতিয়াবা দৰকাৰ থাকিলে তোক মাতিম এনেকৈ ক'লে তাৰপিছতে আৰু মোৰ মানে জুবিন দাই মোক কিবা কাম দিব নিদিব সেইটো মোৰ কাৰণে মানে মানে ছেকেণ্ডেৰী হৈ গ'ল আৰু তেওঁক যে লগ পালোঁ তেওঁ মোৰ নামটো ল'লে মুখত তেওঁ জানিলে মই যে এক্সিষ্ট কৰোঁ এই দুনিয়াখনত সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট আৰু মানে কিবা যেন বহুত ডাঙৰ এৱাৰ্ড পোৱা নিচিনা মানে ফিল হৈছিলে মোৰ এতিয়াও মই সেইটোৱে ফিল কৰোঁ সেই মমেণ্টটোৱে আটাইতকৈ মোৰ জীৱনৰ ডাঙৰ মমেণ্ট ভাল লগা মমেণ্ট মই আচলতে মই ইমান শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ মোৰ মনৰ ভাৱ তথাপিও যিখিনি পাৰিছোঁ কৈছোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰিব সেইখিনিয়ে আৰু তাৰপিছৰ পৰা মই জুবিন দাক যেতিয়াই মেছেজ কৰোঁ ধুনীয়াকৈ ৰিপ্লাই দিয়ে জুবিন দাৰ লগত যিখিনি কথা পাতিছিলোঁ মানে মেছেজত চব মই ধুনীয়াকৈ স্ক্ৰীনশ্বট এখন মাৰি থৈ দিছোঁ জীৱনভৰৰ কাৰণে মোৰ এটা ভাল লগা মেমৰি হৈ থাকি যাব মই স্ক্ৰীনশ্বটখন মই প্ৰিণ্ট আউটো উলিয়াই থৈ দিম আৰু আজি খুব বেয়া লাগিছে জুবিন দাক হেৰুৱাই কেতিয়াও ভবা নাছিলোঁ এনেকৈ যে তেওঁ গুচি যাব কোনেও ভবা নাছিলে জীৱনত কেতিয়াও ওলাই নাযাব জুবিন দাক হেৰুৱাৰ দুখটো আমি কেতিয়াও মানে পাহৰিব নোৱাৰোঁ তথাপিও আশা কৰোঁ জুবিন দাই জাষ্টিছ পাওক কিনো জাষ্টিছ পাব আৰু তেওঁতো ঢুকাই গ'ল গুচিয়ে গ'ল আৰুনো কি বেলেগকৈ জাষ্টিছ হ'ব তেওঁ জীয়াই থকাটো নহ'ল আল্টিমেটলি তেওঁক হেৰুৱালোঁ তথাপিও আশা কৰোঁ জুবিন দাই জাষ্টিছ পাওক এইখিনিয়ে আছিল তেওঁৰ লগত মোৰ ভাল লগা মমেণ্ট যিটো মই জীৱনভৰ নাপাহৰোঁ আৰু মই কান্দি থকাৰ কাৰণে বেয়া নাপাব মই মানে বহুত কষ্ট হৈছে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মানে বাৰে বাৰে মই কেমেৰাটো অফ কৰিব লগা হৈছে বাৰে বাৰে মই কাট কৰিব লগা হৈছে কাৰণ মই নোৱাৰিছোঁ কণ্টিনিউকৈ কথাখিনি ক'বলৈ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ